Good morning friends. আৰু এতিয়া টাইম হৈছে চাওক 8টা বাজিবলৈ 5 মিনিট আছে আৰু মই দেখুৱাইছো এইখিনি গাহৰিৰ কাৰণে মই যি অলপ খেতি কৰি লৈছিলো ইয়াতে ফুলকবি বন্ধাকবি আৰু মাকৈ সৰিয়হ তাৰ পাছতে বেঙেনা এনেকৈ অলপ কৰি লৈছিলো আৰু ইফালে পানী লাও এই সময় মানে কি কৰা হয় গাহৰি সিজাই দিয়া হয় দানাৰ লগত আৰু আহকচোন আমি কেনেকৈ দিও দেখুৱাই দিম মই আৰু এনেকৈ আমি চাৰিও সাইডে নেট দি ভেটা দি থৈ দিছো ইয়াতে যেহেতু লোকেল মুৰ্গীও আছে আৰু গাহৰিও আছে তো বলকচোন চাও আৰু এইটো আমাৰ এন্ট্ৰেন্স তো এনেকৈ মই চুন দি থৈ দিছো লগত ইয়াত পটাছ পানী দি এনেকৈ মই ধুই ললো ভৰিহাল তাৰ পিছত এনেকৈ যাও বলক বহুত দিনৰ মূৰত ভিডিও বনাইছো আকৌ বহুত দিন এটো সেক্টৰৰ পৰা আতৰি আছিল মই এনেকৈ দেখিছে বন্ধাকবি ফুলকবি উলকবি তেনেকৈ আৰু ঘৰৰ সৰিয়হ সিজাই থোৱা হৈছে তাৰ পিছত এই ৰুম কেটা কমপ্লিট ওপৰত টিং লগোৱা হ'ব এতিয়া নতুন টিং আৰু ইয়া পাইপ বনা হৈছে তাৰ পিছত এইবিলাক চাওক এইবিলাক মই অনা বেছি দিন হোৱা নাই মাত্ৰ এইখিনি অনাটো এক মাহে হৈছে যেহেতু অলপ ডাঙৰ পিগলেটছ আনিছিলো আৰু ইহঁতৰ ওজন প্ৰায় 30 কেজি মান হৈ গৈছে আৰু এই সমূহ প্ৰায় মই অনা 1.5 মাহ হৈছে কিন্তু পোৱালিটো সৰু আনিছিল তো ইহঁতে প্ৰায় 25 মান হৈ গৈছে আৰু এইখিনি প্ৰায় 45 to 50 হৈ গৈছে আৰু এইখিনি 3 মাহ হৈছে মই অনা আৰু এইখিনিও হে একে সময়তে অনা কিন্তু যেহেতু অলপ ডাঙৰ সাইজৰ পিগলেটছ আনিছিল এইখিনি প্ৰায় অলৰেডি তো মাংস হিচাপে দিবৰ কাৰণে তো হৈয়ে গৈছে কিন্তু যেহেতু এইখিনি গিল্ড হয় আৰু বোৰ হয় তো মই ব্ৰিডিং পাৰপছত ৰাখিম সেইটো কাৰণে ইহঁতক সাৰ্ভিস দিয়া হ'ব আৰু এইফালে দুটা ৰুমটো মই সদ্যহতে লোকেল মুৰ্গীৰ কাৰণে কৰি থৈ দিছো মুৰ্গী সময় এতিয়া বাহিৰত আছে ইফালে দেখিছে কলিও পাৰি আছে এটা খজা বান্ধি দিছো ইয়াতে ইয়াতে দেখিব পাইছে আমি কি কি ফিড ইউজ কৰিছিলো আগতে মই গডৰেজৰ গ্ৰোৱাৰ ইউজ কৰিছিলো তাৰ পিছতে এতিয়া বৰ্তমান মই এইটো সুইস হাইল্যান্ড প্ৰিমিয়াম গ্ৰোৱাৰ প্ৰিমিয়াম বুলি কয় এইটো দানা ইউজ কৰি আছো এইটো অলপ দামী হয় দানাটো ইয়াৰ লগতে অলপ ৰাইস পলিশ মিক্স দিও দানাৰ কষ্টিংটো কমাবৰ কাৰণে মই এনেকৈ ৰাইস পলিশৰ লগত আমাৰ যেটো সুইস হাইল্যান্ড ফিড আছে সেটো মিলাই দিও 70-30 70% ফিড দিয়া হয় আৰু 30% ৰাইস পলিশ দিও এইটো সাইড ইয়াত মই তিৰপাল দি কৰিম বুলি ভাবিছো অলৰেডি এখন তিৰপাল অনা হৈছে তো ওপৰত ইয়াতে তিৰপাল লগাই দিম যেহেতু পইচা পাতিও যথেষ্ট দৰকাৰ বহুত দিনৰ মূৰত আকৌ যেতিয়া ফাৰ্ম এখন ষ্টাৰ্ট কৰা হয় তাৰ পিছত এই সমূহ আজি সাবচিকুন কৰা হ'ব ইয়াতে ওপৰত এটো কমপ্লিট টিং লগাই দিয়া হ'ব তাৰ পিছত এইটো গৰালত এতিয়া আমাৰ গাহৰি সমূহ আছে তো फ्रेंड्स আজিৰ ভিডিওটো ইমানেই তো আপোনালোকে মোৰ পেজটো ফলো কৰি দিব ফেসবুকত চাই আছে যদি আৰু ইউটিউবত চাই আছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব তো লাহে লাহে মই ভিডিও সমূহ আগবঢ়াম এই আজি 3 মাহ হৈছে মোৰ ফাৰ্ম আকৌ ৰিস্টাৰ্ট কৰা তো থ্যাংক ইউ फ्रेंड्स